বন্ধুসকল মই আছো বৰ্তমান বি পজিটিভ এটা আমাৰ ঘৰুৱা খুব হোম সেটআপ হয় আৰু ইয়াৰ পৰা আজি এটা নতুন গীত আমাৰ মাধৱ ৰঞ্জন ককাইদেউৰ মইনা যোৱা বছৰ যেনেকৈ আদৰি লৈছিল মইনাক এটা খুব সুন্দৰ গীত এবাৰো মাধৱ দাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে ইতিমধ্যে গীতটি ইউটিউবত উপলব্ধ হৈছে তাৰে আমি অকমান সকলো আছে আমাৰ লগত গোটেইখিনি অকমান সমুহ আমি দুআষাৰ লম তাৰ প্ৰথম আমাৰ লগত আছে আমাৰ ইয়া সকলোৰে মৰমৰ মাধৱ ৰঞ্জন ককাইদেউ আৰু ককাইদেউৰ এটা খুব হেঁপাহৰ গীত মইনা তোৰ নাম মইনা মোৰ নামো মইনা আচলতে মাধৱ দাই মোক মইনা বুলিয়ে মাতে সৰু পৰাই মোৰ নামত হ'লে নেকি গানটো তোৰ নামেই থোৱা নিচিনা সৰু পৰা ইয়াৰ নামটো মইনাই হয় আচ্ছা ঠিক আছে মইনাৰ বাবে অকমান আমাৰ দৰ্শকসকললৈ আপোনাৰ কেনেকে ধৰণে মইনা গীতটি সৃষ্টি হ'ল যোৱাবাৰ ইমান মৰম পালে এবাৰ মৰম মানে এই বছৰ মইনা গীতটো বনাবলৈ মোক কিবা লেঠা লাগি আছিলে যোৱাটো বছৰত মই একদম ডিচেম্বৰ 24 তাৰিখে মইনা গীতটো ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ এই বছৰ কি জানো গানটো মই লাগি ধৰি আছিলোঁ মই নিজকে ঘপককৈ গানটো মোৰ ভাইটি এটা আহিলে গানটো তাৰ লগত এদিন মিউজিকত বহিলোঁ আৰু গানটো কম সময়ৰ ভিতৰতে উলিয়ালোঁ আৰু মইনা গীতটো বৰষা আছে বৰষাৰে মই প্ৰতি বছৰে কৰি আছোঁ খুব ধুনীয়া পাৰ্ট এটা যোৱা বছৰ যেনেকে গাইছিলে মইনা গীতটো যোৱা বছৰ গীতটো নিচিনাকে মই বনোৱা নাই কিন্তু মইনা গীতটো হৈছে এটা মেলোডি গান হিচাপে মই গানটো মিঠা গান হিচাপে বনাই থাকিবলৈ অনাগত দিনতো চেষ্টা কৰিম আৰু বৰষাই খুব ধুনীয়াকৈ গাইছে বৰষা কিবা এটা কৈ দিয়া ইতিমধ্যে আপোনালোকৰ মাজলৈ মইনা আগবঢ়াই দিয়া হ'ল সকলোৱে মৰম দিব যোৱাবাৰ যেনেকৈ আপোনালোকে খুব আচলতে মৰম দিছিলে আশীৰ্বাদ কৰিছিলে এবাৰো ঠিক তেনেকৈ আশা কৰিছো তোমাৰ মইনা গীতটো মইনাৰ অকমান তোমাৰ মাতত গুনগুনাই দিয়া মইনাটো অলপমান গুনগুনাই দিছো অকমান ময়ো ভগৱান পুৱা গধূলি সদায় খাতিছো তোক পামেই বুলি মলয়া ফাগুনী প্ৰেমৰ বতাহজাকে চুই যায় কলিজাৰ কুহে কুহে ধুনীয়া আৰু মইনা গীতটো আমাৰ ৰুদ্ৰা এন্থনে মিউজিক কৰিছে আৰু পলাশ গগৈয়ে খুব ধুনীয়াকৈ মইনা গীতটো মিক্স এণ্ড মাষ্টাৰিং কৰিছে বিমানে লিৰিকেল ভিডিঅ' বনাইছে মিডিয়া পাৰ্টনাৰ ধনী মিউজিক আছে আৰু পাৰ্থজিৎ হিৰাই মোক কভাৰ ডিজাইন কৰিছে পেলু ভাই ফটোশ্বুট কৰিছে সকলোকে এই সুযোগতে মই মোৰ ফালৰ পৰা মইনা টীমৰ ফালৰ পৰা আমি গোটেইখিনিয়ে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ গীতটো এবাৰ আৰু এয়া আমাৰ লগত আছে জংকি খুব মৰমৰ মোৰ ভতিজী হয় জংকি আৰু আপোনালোক খুব মৰমৰ আপোনালোকৰ মৰমৰ জংকি মানে আমাৰ মাধৱ দাৰ ছোৱালী এতিয়া গীতটিৰ বিষয়ে কিবা এটা কোৱা মইনা আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে যোৱা বছৰ আপোনালোকে খুব মৰমেৰে আঁকোৱালি ল'লে আশা ৰাখিছোঁ এইবাৰো আপোনালোকে মইনাজনীক আঁকোৱালি ল'ব খুব ধুনীয়া হৈছে গীতটো মানে মই বহুত বেছি ভাল পাইছোঁ আপোনালোকেও শুনিব বুলি আশা ৰাখিলোঁ মাধৱ ৰঞ্জন ককাইদেউৰ হেঁপাহৰ মইনা তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকৰ ভিডিঅ'টোৰ ওপৰতে লিংকটো দি দিছোঁ আপোনালোকে শুনিব আকৌ মইনা ধন্যবাদ থাকিল